দৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ উকা সপোনৰ আকাশত দিয়ে বাৰিষাৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱা। হেল্ল' গাইজ, তুমি সেকেন্ড চেনেল নিজমনিব ব্লগ। আজি আমি ধাননি পথাৰত আছেহি। চাওক ধানবোৰ কি ধুনীয়াছে পকি আছে আৰু এইবোৰ মানুহে ধান আনিছে আৰু সেইজনী বাই আমাৰ ধান নিছে বস্তাত। ময়ো নিছিলোঁ, বাই বুলি আজি ব্লগ এটাকে বনাম। আৰু এইটো জাপি এতিয়া অন্ধা হৈ থকা নাই, ৰ'দ দিয়া নাই বাবে জাপিটো নাই লাগিব। এইটো আমাৰ খুৰীদেউহঁতে থৈ যায় ইয়াত, আমি পিন্ধোঁ আৰু আমি ধান কেনেকৈ নিছোঁ আৰু কিহত নিছোঁ আপোনালোকক দেখাম দেই। আপোনালোক চাবচোন, পথাৰত যে ধান নি বৰ ভাল লাগে। আপোনালোকে নিয়ে নে ক'বচোন। আমাৰ দেউতাই নিয়ে বাৰু, আমি ধানবোৰ নি বামলৈ নি দিছোঁ। দেউতাই মানে এইবোৰ কি বুলি কয় যে সেইটো পাহৰিছে সোনকালে নি। এতিয়া আকৌ দেখাই আছোঁ আমি কি কি কৰি থাকোঁ দেই। এতিয়া ৰখিব অকণমান দেৰি, মই ধানটো থৈ আহোঁগৈ দেই। আৰু মোৰ এইটো কি উঠিছে বুলি ক'ব, এইটো বিফুৱা নেকি বুলি কয়। এইটো বহুত বিষাইছিল, পৌচ ওলাই গৈছিল। আৰু আপোনালোকে পথাৰত টেঙা খাই ভাল পায়নে? পথাৰত টেঙা খাই ভাল লাগে হয় নে কওকচোন। পথাৰত টেঙা ভাত খাই ইমান ভাল লাগে। আমিও খাওঁ বাৰু, এতিয়া নাই খোৱা। এতিয়া বেলিটো পৰি গ'ল নে? আমি খাইছিলোঁ এদিন যেতিয়া পথাৰলৈ আহিছিলোঁ। ভাত শাক দিবলৈ আহোঁ নে, তেতিয়া আৰু চাহ পানী দিবলৈ আহোঁ। টেঙা লৈ আনো, খাওঁ, কি মস্তি লাগে। আপোনালোকেও খাই বৰ ভাল পাই আছে কিন্তু কমেণ্টত ক'বচোন দেই। সেইখিনি থৈ আহিলোঁগৈ, বহুত ভাগৰ লাগিলে দেই। ৰখিব, আমি যোৱা ভিডিঅ'টো দেখাম বাৰু, আপোনালোকৰ ঘৰলৈ যোৱা ভিডিঅ'টো দেখাম বাৰু। এতিয়া এইবোৰ গৈ ভাগৰ লাগি গৈছে আৰু এইবাৰ আকৌ এবাৰ নিওঁ। বাই লৈ যাব গৈছে কেইটামানকৈ, এতিয়া লৈ যাওঁ। আমি মাথাৰ ওপৰতো নিওঁ, কঁকালতো নিওঁ আৰু এনেদৰে গৈ থাকিম আৰু দেখিছে বহুত কষ্ট দেই। এনেদৰে আমি ধান আনো, আপোনালোকেও আনে চাগে ক'বচোন দেই কমেণ্টত। আমাৰ বাই ধান ভৰাইছে আৰু সেইটো দেউতাইও ভৰাইছে ধান আৰু বায়ো ভৰাইছে দেখিছে। আৰু হাউজনী মাই ধান বিচাৰি গৈছে, কোনডোখৰত আছে। আৰু এজনী লৈ গৈছে, বাই গৈ আছে। আলু কিনাত থ'বগৈ। আৰু দেউতাও ভৰাই আছে ধান, দেউতাৰ ওচৰলৈ যাম। আৰু ইয়াত ধান ভৰাইছে। ধান পৰি গ'ল ৰাস্তাত। আমি এনেকুৱা বস্তা লৈ লৈছোঁ, বস্তাত আমি এই ধান নিছোঁ। আৰু মানুহবোৰ নিছে, এইটো আমাৰ দাই হয়। ইয়াত ধান গোটাইছোঁ, সেইজনী আমাৰ বাই। দেউতাই ঠেলাত ধান নিছে, ধানবোৰ থ'ব গৈছে। আৰু এইবোৰ আমি ধান নিওঁ একোচা একোচাকৈ। আৰু এইবোৰ আৰু ধাননি পথাৰ হাউজনী দেখিছেনে? আমাৰ মা ধান গোটাইছে, চাওক। এইবোৰ ডালে কিছুমানবোৰ নাই দিয়া নে। চাওক কি ধুনীয়া লাগিছে।